হয় নিশ্চয়কৈ ক'ব লাগিব নিৰ্বাচনী প্ৰচাৰৰ দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচনী প্ৰচাৰ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আজি যিহেতুকে অন্ত পৰিব 4 বজাৰ লগে লগে অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্তিম প্ৰচাৰ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ 72 নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত 8 নং ৱাৰ্ডৰ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী ভাগ্যমণি দাস আৰু এই মুহূৰ্তৰ সেই পৰিৱেশ দেখুৱাইছোঁ যিহেতুকে জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ ঘৰে ঘৰে এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাইজ ওলাই আহিছে দলে বলে একত্ৰিত হৈ আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে জ্যেষ্ঠজন শ্ৰদ্ধাৰ ৰাইজসকল আমি প্ৰাৰ্থীগৰাকীক লৈ আমাৰ গাঁৱৰ উন্নতিৰ কাৰণে ভৱিষ্যত আশা কৰিছোঁ এয়া আমাৰ কামনা তেওঁ জয় হওক আৰু আমাৰ গাঁৱৰ উন্নতি কৰক শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়ত 72 নং গাঁও পঞ্চায়ত তথা নদিয়া 8 নম্বৰ ৱাৰ্ডৰ পৰা সদস্য পদৰ প্ৰাৰ্থী শ্ৰীমতী ভাগ্যমণি দাসক জয়যুক্ত কৰক আৰু আমাৰ গাঁৱৰ উন্নতি কৰক আমাৰ বহুত সমস্যা যেনেকৈ আমাৰ খোৱা পানীখিনি যেনিবা হৈছে কিন্তু ৰাস্তা ঘাট একেবাৰে অসুবিধা এই যিটো ৰাস্তাত থিয় হৈ আছোঁ এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা তাৰোপৰি যিটো মন্দিৰৰ ওচৰত আমি থিয় হৈ আছোঁ এই মন্দিৰটোৰ আমাৰ জৰাজীৰ্ণ অৱস্থা এই গোটেইখিনি আমাৰ কাম যাতে আমাৰ ৰাইজৰ কৰি দিয়ে আমি তাকে কামনা কৰোঁ যি আপোনালোকে মনোনীত প্ৰাৰ্থী হিচাপে ওলাই আনিছে পাৰ্টিটো আমাৰ 4জনে উঠিছে 4জনৰ ভিতৰত সম্পূৰ্ণ যিজন মানুহে ব্যক্তি মানে ভাল শিক্ষা দীক্ষা থকা তেওঁ যাতে ৰাইজৰ কামখিনি আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে তেওঁক মই ভোটটো দিয়াৰ কাৰণে মই প্ৰতিশ্ৰুতি দি দিলোঁ কোন ৱাৰ্ডৰ এইটো 8 নম্বৰ ৱাৰ্ড কিমানগৰাকী প্ৰাৰ্থী ৰাইজৰ মাজত 4গৰাকী আছে 4গৰাকীৰ মাজত প্ৰাৰ্থী ভোট নিৰ্বাচন অহা 11 মে'ত গতিকে নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব যিগৰাকী যোগ্য বুলি ভাবিছে আপোনালোকে এগৰাকী প্ৰাৰ্থী এগৰাকীয়ে যাব 4জনৰ ভিতৰত এজনে যাব কিন্তু সেইজনক ৰাইজে বাছি ল'ব লাগিব কেনেধৰণে আশা কৰিছে যিগৰাকী প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব পৰৱৰ্তী সময়ত এই ৰাইজৰ সম্পূৰ্ণ ধৰণে ভাল কামখিনি সমস্যাবোৰ বহুত আছে কিন্তু মেইন সমস্যাবিলাক ডাঙৰ সমস্যাবিলাক সমাধান কৰিলেও হ'ব সৰু সমস্যাটো বেলেগ কথা ডাঙৰটোৱে কৰিলেই হ'ব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি লগ পাইছোঁ প্ৰাৰ্থীগৰাকীক যিহেতুকে আপোনাক এইবাৰ ৰাইজে নিৰ্বাচিত কৰি ওলাইছে পোনপ্ৰথমে আপোনাক আন্তৰিক শুভেচ্ছা জনাইছোঁ ধন্যবাদ কি ক'ব আজি ৰাইজ ওলাই আহিছে আপোনাৰ লগত ৰাইজ ওলাই আহিছে যিবিলাক তেওঁলোকৰ সমস্যাসমূহ পঞ্চায়তত যিবিলাক আঁচনি আহে সম্পূৰ্ণ সেইবিলাক নিকা আৰু স্বচ্ছভাৱে সকলোবিলাক ৰাইজৰ মাজত বিলাই দিম বুলি মই প্ৰতিশ্ৰুতি দিলোঁ আৰু চেষ্টাও কৰিম গোটেইখিনি যাতে সম্পূৰ্ণৰূপে কৰিব পাৰোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ যিহেতুকে নিৰ্বাচনী প্ৰচাৰৰ আজি আৰু কেইটামান মুহূৰ্ত বাকী আৰু বিয়লি 4 বজাৰ লগে লগে অন্ত পৰিব যি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে বিভিন্ন পঞ্চায়তসমূহত দেখা পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে যিহেতুকে 7 মে'ত মাজত মাথো আৰু এটা দিন বাকী 7 মে'ত ভাগ্য নিৰ্ণয় হ'ব ৰাইজৰ মনোনীত আঞ্চলিক জিলা পৰিষদকে ধৰি আঞ্চলিক সদস্যকে ধৰি ৱাৰ্ড মেম্বাৰকে ধৰি বিভিন্ন প্ৰাৰ্থীসমূহ পঞ্চায়তৰ প্ৰাৰ্থীসমূহ ভাগ্য নিৰ্ণয় হ'ব 11 মে'ত ফলাফল ঘোষণা কৰাৰ পিছতে নিৰ্বাচনৰ শেষ হাঁহি কোনে মাৰিব সেয়া হ'ব লক্ষণীয়